আমাক যিখিনি বেঙুচালি কৰি আছে আমাৰ এখন চৰকাৰে যিখিনি আমাক প্ৰতাৰণা কৰি আছে 6 জনগোষ্ঠী জনজাতিকৰণৰ নামত অতীতৰ পৰা আপোনালোকে সকলোৱে আমি প্ৰত্যক্ষ কৰিব পাৰিছোঁ যিখিনি বেঙুচালি কৰি আমাক ফুটবলৰ দৰে ইফালৰ পৰা ইফালে ঘূৰিয়ে ফুৰিব বিচাৰিছে এইখিনি আৰু নচলিব অহাবাৰ আমাৰ যেনেকৈ নহওক অহাবাৰ ইলেকশ্যনত আমি তাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ আৰু আপোনালোকে চবেই দেখা পাব যে অহাবাৰ ইলেকশ্যনত আমি কিদৰে প্ৰত্যুত্তৰ দিওঁ কাৰণ এইখন চৰকাৰে বেঙুচালি কৰি আমাৰ যি ধৈৰ্য সীমা ৰেখা অতিক্ৰম কৰিছে সেইকাৰণে আৰু আমি বেঙুচালি কৰিব নিদিওঁ ফুটবল হৈ নপৰোঁ আমি অন্তিমবাৰৰ কৈছোঁ যে আমি লাষ্টত যিকোনো কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম এই প্ৰতিবাদ হ'ল অসমৰ 6 জনগোষ্ঠী যৌথ মঞ্চ প্ৰতিবাদ আমাক চৰকাৰে 6 জনগোষ্ঠী জনজাতিকৰণ নকৰাৰ বিনিময়ত প্ৰতিবাদ অসম চৰকাৰক এটা অনুৰোধ জনাইছোঁ আজিৰ তাৰিখত অসমৰ 6 জনগোষ্ঠীক অসম চৰকাৰে যি চূড়ান্ত প্ৰতাৰণা কৰিছে ইয়াত কেৱল লজ্জা বিষয় নাই অসম চৰকাৰে এতিয়া যিবোৰ আইন আনিছে যিবোৰ মাটিৰ ওপৰত সীমা আনিছে এইবোৰ অনাতকৈ অসমৰ যদি 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰে অসমখন বাচিব গতিকে অসম চৰকাৰক অনুৰোধ জনাইছোঁ অসমৰ 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰি অসম ৰক্ষা কৰক অসমৰ খিলঞ্জীয়া হাতত ৰক্ষা কৰিবলৈ অনুৰোধ জনালোঁ গতিকে অসম চৰকাৰক এটাই অনুৰোধ অসমৰ 6 জনগোষ্ঠীক অতি সোনকালে জনজাতি মৰ্যাদা প্ৰদান কৰক হয় এই প্ৰতিবাদী কাৰ্যসূচী আজি আমি কৰিবলৈ বাধ্য হৈছোঁ এইটো কাৰণে কি যে প্ৰতিটো জনগোষ্ঠী 6 জনগোষ্ঠীক চৰকাৰে প্ৰতিবাৰে প্ৰতাৰণা কৰি আহিছে আৰু এই প্ৰতাৰণা খুবৰ বিক্ষোভ আজি প্ৰতিফলন হৈছে আৰু 6 জনগোষ্ঠী জনজাতিকৰণৰ এই কাৰবাৰটো অকল তেওঁলোকে মানে ৰাজনৈতিক ষড়যন্ত্ৰ বাদে আৰু বেলেগ একো নাইকিয়া তেওঁলোকে অকল ৰাজনৈতিক মুনাফাৰ কাৰণেহে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো ৰাখি লৈছে আমি ঘূৰ প্ৰতিবাদ কৰিছোঁ এই বিষয়টোৰ ওপৰত আৰু তেওঁলোকে অতি শীঘ্ৰে জনজাতিকৰণ দিব লাগিব আমাৰ এইটো ন্যায্য দাবী আমাৰ এইটো প্ৰাপ্য হয় আৰু অতি শীঘ্ৰে এইখিনি নিদিলে কিন্তু আৰু ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি জনগোষ্ঠীসমূহে বাধ্য হ'ম এইটো কাৰণে কি যে আমাক প্ৰতাৰণা কৰি আছে জনগোষ্ঠীসমূহক সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰি গৈ আছে আৰু এই প্ৰতাৰণা কিন্তু কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ সহ্য কৰিব নোৱাৰোঁ আমাৰ আৱেগৰ ওপৰত তেওঁলোকে খেলা কৰিছে আৰু এই আৱেগৰ ওপৰত খেলা কৰা কিন্তু আমি কিন্তু কেতিয়াও সমৰ্থন নকৰোঁ তেওঁলোকক ক্ষমা কৰা কেতিয়াও নহ'ব আগন্তুক দিনত ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম সদৌ অসম যৌথ সন্মিলনে আমি একেলগ হৈ আজি চৰকাৰক এটা আমি দাবী জনাব বিচাৰিছোঁ আমাক স্পষ্ট কৰি দিয়ক চৰকাৰখনে আমাক স্পষ্ট কৰক চৰম প্ৰতাৰণা কৰি আহিছে আমাৰ 6 জনগোষ্ঠী জনজাতিৰ ক্ষেত্ৰত আৰু প্ৰতি মুহূৰ্তত নিৰ্বাচনী সময়ত তেওঁলোকে আমাক 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়ে তাৰপিছত যেতিয়া তেওঁলোকে নিৰ্বাচনৰ পিছত তেওঁলোকে শাসনৰ গাদীত বহিব তেতিয়া তেওঁলোক কুম্ভকৰ্ণৰ নিদ্ৰামগ্ন হয় গতিকে আমাৰ 2026 চনৰ বিধানসভা ইলেকশ্যনৰ আগত আগে যদি আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে আগ নবঢ়ায় তেতিয়াহ'লে আমি 6 জনগোষ্ঠীয়ে লগতে চুতীয়া ছাত্ৰ সন্থাই আমি একেলগে মাৰ বান্ধি আমি এইটো চৰকাৰক মেছেজ যে আমি 2026ত ইয়াৰ সম্পূৰ্ণ প্ৰত্যুত্তৰ দি আছোঁ প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী